দিয়ক। নমস্কাৰ, জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক দেখাম লং জাম্পৰ বিষয়ে। যেহেতু যদি আপুনি ভাবিছে যে অসম পুলিচ হওক বা ফৰেষ্টাৰ হওক, ফৰেষ্ট গাৰ্ড হওক, কামাণ্ডো হওক, আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ বিষয়ে আপুনি যদি ভাবিছে যে ইণ্টাৰভিউ দিম বুলি ভাবিছে, তেন্তে আপুনি লং জাম্পটো এক্সেলেণ্ট মাৰিবই লাগিব। আৰু লং জাম্পটো বহুতৰে ইতিমধ্যে দেখা পাইছোঁ যে লং জাম্পটো এক্সেলেণ্ট মাৰিব পৰা নাই। যদি আপুনিও ভাবিছে যে লং জাম্প এক্সেলেণ্ট নমৰাকৈ চাকৰিটো ল'ম, তেন্তে আপুনি সম্পূৰ্ণ ভুল বুলি ভাবিছে। কিয়নো যে লং জাম্প এনেকুৱা এটা বস্তু যে ৰানিঙতকৈ আপুনি লং জাম্পটো বঢ়াব পাৰিব, ৰানিংটো বঢ়োৱা বহুত সময় লাগি যাব। আৰু যিহেতু আমাৰ হাতত সময় এতিয়াও আছে, যে লং জাম্পটো আমি কিয় নবঢ়াওঁ, লং জাম্পটো কিয় আমি ইম্প্ৰুভ নকৰোঁ। যিহেতু চাওক, লং জাম্পটো যদি আপুনি 1 ইঞ্চি বেছি মাৰিব পাৰে, আপুনি 2 মাৰ্ক পাব। আৰু যে ৰানিংটো যদি আপুনি 1 মাৰ্ক এজন মানুহক যদি 1 মাৰ্ক দি দিয়ে, তেন্তেহে আপুনি 1 মাৰ্ক এটা বেছি পাব। তাৰ কাৰণে আপুনি কি কৰিব যে লং জাম্পতে আল্টিমেট বেছিকৈ এফৰ্ট দিব লাগিব। সেয়ে আপুনি যিমান পাৰে লং জাম্পত অলপ এফৰ্ট দিয়ক। আৰু লং জাম্প আপুনি কেনেকৈ ধৰণে লং জাম্পটো আগবঢ়াই নিব পাৰিব, লং জাম্পটো কেনেকুৱা ধৰণে আপুনি অকণমান বঢ়াব পাৰিব, তাৰ বিষয়ে মই আপোনালোকক দেখাম। তেন্তে বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু চাওক, লং জাম্পটো আপোনালোকে এইটোৰ কাৰণে আপোনালোকক লং জাম্পৰ মই বাৰে বাৰে লং জাম্পৰ কথা কৈ আছোঁ যে কিহৰ কাৰণে। আপুনি মোৰ কথা বাদ দিয়ক, যিহেতু আপোনালোকে ভাবিব পাৰে যে এজন ফেইলাৰে কৈ আছে, মোৰ কথাটো গুৰুত্ব নিদিব পাৰে। আপোনালোকে মোৰ কথা বাদ দিয়ক, এজন ছাকচেছ মানুহকেই সুধিব, যে যিসকলে মানে ধৰক ইতিমধ্যে চাকৰি পাইছে, তেখেতলোকে সুধিব যে লং জাম্প এক্সেলেণ্ট নামাৰাকৈ কিমানজনে চাকৰি পাইছে, এবাৰ সুধি চাব। মই ভাবোঁ যে লং জাম্প, মই জনাত লং জাম্প এক্সেলেণ্ট নমৰা মানুহ এটাও যে চাগে মোৰ মতে চাকৰি পোৱা নাই নেকি, আৰু নাপায়ো। কাৰণ আপোনালোকে নিজে এটা কেলকুলেশ্যন কৰি চাওক, যিহেতু লং জাম্প যদি এক্সেলেণ্ট নহয়, আপোনালোকে চাকৰি নাপায়, এইটো 100%। তাৰ কাৰণে মই আপোনালোকক কৈ আছোঁ। তেন্তে লং জাম্পৰ কেইটামান টিপছ দেখাওঁ, বলক মোৰ লগত। লং জাম্পৰ প্ৰথম 3টা বস্তু আপোনালোকে ভালকৈ মনত ৰাখিব লাগিব। টেক আপ, আপুনি যিমানটো টেক আপ কৰে, এই টেক আপটো মনত ৰাখিব লাগিব। টেক আপ বৰ্ড, য'ৰ পৰা আপুনি উৰিব পাৰে, মানে উৰে, সেইটো টেক আপ বৰ্ডটো। আৰু লেণ্ডিং, যদি আপুনি ভালকৈ লেণ্ডিংটো কৰিব নোৱাৰে, তেন্তে আপুনি লং জাম্প এক্সেলেণ্ট মাৰিব নোৱাৰে। এই 3টা বস্তু আপুনি ভাবি পেলাই ভালকৈ আপুনি যদি কৰে, লং জাম্পটো মাৰে, তেন্তে আপুনি 100% আপোনালোকে লং জাম্প এক্সেলেণ্ট মাৰিব পাৰিব। টেক আপ বৰ্ড, আপুনি এই টেক আপ বৰ্ডটো দেখা পাইছে, এই টেক আপ বৰ্ডটো দেখা পাইছে। টেক আপ বৰ্ডৰ পৰা আপুনি ৰানিংটো কিমান দূৰলৈকে কৰিব, যিহেতু এই টেক আপ বৰ্ডখন দেখিছে, এই টেক আপ বৰ্ডখনৰ পৰা আপোনালোকে 30 মিটাৰ 40 মিটাৰ আপোনালোকে জুখি পেলাই লৈ ল'ব। আৰু এটা জোখতে আপোনালোকে ৰেগুলাৰ মাৰিবলৈ চেষ্টা কৰিব। আজি 30 মিটাৰ ল'লে, কালি 40 মিটাৰ ল'লে, তেনেকুৱা নহয়। আপুনি 30 মিটাৰ ল'লে 30 মিটাৰেই ল'ব, 35 মিটাৰ ল'লে 35 মিটাৰেই ল'ব, 40 মিটাৰ ল'লে 40 মিটাৰেই ল'ব। আপুনি মাইণ্ডত বহাই ল'ব যে মই ইমানটোতেই মাৰিম। টেক আপটো ল'লে, আৰু টেক আপটো এনেকুৱা, আপুনি 100% টেক আপটো দি পেলাই আপুনি ইয়াৰ পৰা আহি 100% ৰানিংটো 100% স্পীড দি পেলাই আহি টেক আপ বৰ্ডত টেক আপটো ল'ব লাগিব। টেক আপটো হৈ গ'ল। টেক আপ বৰ্ডত আপোনালোকে টেক আপ বৰ্ডত যে টেক আপটো ল'ব, আপোনালোকে কোনখন ভৰি আপোনালোকে দি পেলাই টেক আপটো লয়, আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যে টেক আপ বৰ্ডত মই দিওঁ বাওঁ ভৰিখন, যে আপোনালোকে কোনখন ভৰি দিয়ে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনখন ভৰি আপোনালোকে দি পেলাই টেক অফ কৰে। টেক অফ বৰ্ডত টেক অফ কৰি পেলাই লেণ্ডিং, আপোনালোকৰ যদি লেণ্ডিংটো ভাল নহয়, আপোনালোকে লং জাম্প এক্সেলেণ্ট মাৰিব নোৱাৰে। লেণ্ডিংটো এনেকুৱা এটা বস্তু, আপুনি যদি হাতটো আৰু হেণ্ড চুইং আৰু যদি আপোনাৰ লেণ্ডিং, মানে ভৰি দুটা যদি আগবঢ়াই দিব পাৰে, মিনিমাম আপুনি 6 পৰা 7 ইঞ্চি আপুনি আগবঢ়াই নিব পাৰিব। তাৰ কাৰণে আপোনালোকে লেণ্ডিংটো ভাল কৰিব লাগিব। চ' আজিৰ কাৰণে এইকেইটাই টিপছেই মই ৰাখিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকৰ আৰু ভালকৈ মই নিজে কৰি পেলাই দেখাম। আপোনালোকে কেনেকুৱা ধৰণে ভিডিঅ'বোৰ বিচাৰে, মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই আপোনালোকক ঠিক তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম। তেন্তে ভালে থাকিব, সুস্থ থাকিব, মোৰ চেনেলটো চাই থাকিব। যদিহে ভিডিঅ'বোৰ ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।